নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউবি পৰীক্ষাৰ বাবে অসম আৰক্ষী লিখিত পৰীক্ষাত আহিবলগীয়া কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, ৰাছিয়াৰ ৰাজধানী চহৰ কি? ৰাছিয়াৰ ৰাজধানী চহৰ কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মস্কো। ৰাছিয়াৰ ৰাজধানী চহৰ হৈছে মস্কো। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মুম্বাই। ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰকৃততে বৰফৰ গলনাংক কিমান? প্ৰকৃততে বৰফৰ গলনাংক কিমান সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 0 ডিগ্ৰী চেণ্টিগ্ৰেডৰ। প্ৰকৃততে বৰফৰ গলনাংক 0 ডিগ্ৰী। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, কি পদ্ধতি প্ৰয়োগ কৰি চিয়াহীত থকা ৰঞ্জক পদাৰ্থক পৃথক কৰিব পাৰি? কি পদ্ধতি প্ৰয়োগ কৰি চিয়াহীত থকা ৰঞ্জক পদাৰ্থক পৃথক কৰিব পাৰি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ক্ৰমাটোগ্ৰাফী। ক্ৰমাটোগ্ৰাফী প্ৰয়োগ কৰি চিয়াহীত থকা ৰঞ্জক পদাৰ্থক পৃথক কৰিব পাৰি। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, এইডছ ৰোগৰ সংক্ৰমণ তলৰ কোনবিধ অণুজীৱৰ দ্বাৰা হয়? এইডছ ৰোগৰ সংক্ৰমণ তলৰ কোনবিধ অণুজীৱৰ দ্বাৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাইৰাছ। এইডছ ৰোগৰ সংক্ৰমণ ভাইৰাছৰ দ্বাৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্য কোনখন? ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্য কোনখন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বিহাৰ। ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্য হৈছে বিহাৰ। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, অসম তথা উত্তৰ পূব ভাৰতক ভাৰতৰ ঘাই ভূভাগৰ লগত স্থল সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? অসম তথা উত্তৰ পূব ভাৰতক ভাৰতৰ ঘাই ভূভাগৰ লগত স্থল সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 31 নম্বৰ ঘাইপথ। অসম তথা উত্তৰ পূব ভাৰতক ভাৰতৰ ঘাই ভূভাগৰ লগত স্থল সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে 31 নম্বৰ ঘাইপথ। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো কি? বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এনিমিটাৰ। বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো হৈছে এনিমিটাৰ। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আলফ্ৰেড মাৰ্শ্বেল। অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটোক আলফ্ৰেড মাৰ্শ্বেলে আগবঢ়াইছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰ ক'ত সৃষ্টি হৈছিল? প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰ ক'ত সৃষ্টি হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আমেৰিকা যুক্তৰাষ্ট্ৰীয়।
প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত সৃষ্টি হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি? প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব। 11 নম্বৰ কুৱেশ্যনটো তোমালোকৰ বাবেহে থাকিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি? আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইউৰো। আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম হৈছে ইউৰো। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথম দেশখনৰ নাম কি? স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথমখন দেশৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফিলিপাইন। স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথম দেশখনৰ নাম হৈছে ফিলিপাইন। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ'ল। গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটোৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাৰ্বন ডাই অক্সাইড। গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ'ল কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লোহিত সাগৰ। এছিয়া আৰু আফ্ৰিকা মহাদেশক লোহিত সাগৰে পৃথক কৰিছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নম্বৰ সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল? ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নম্বৰ সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সমাজবাদী। ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নম্বৰ সংশোধনী আইনৰ জৰিয়তে সমাজবাদী শব্দ প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে গোমতেশ্বৰ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? গোমতেশ্বৰ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কৰ্ণাটক। গোমতেশ্বৰ মন্দিৰ কৰ্ণাটক ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে 1921 চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল? 1921 চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কুলধৰ চলিহা। 1921 চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি আছিল কুলধৰ চলিহা। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল? আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিব্ৰুগড়। আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে তলৰ কোনজন জোনাকীৰ প্ৰথম সম্পাদক আছিল? তলৰ কোনজন ব্যক্তি জোনাকীৰ প্ৰথম সম্পাদক আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব
অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা জোনাকীৰ প্ৰথম সম্পাদক আছিল।